तिंगखोंग में चोरी की एक अजीब घटना हुई है। एक चोर ने गांव के कई घरों की बिजली चुरा ली है। दरअसल रात के वक्त चोर बिजली का ट्रांसफार्मर ही ले उड़ा, जिससे कदमड़ी गांव के तकरीबन 50 से 60 घरों में बिजली सेवा ठप हो गई है। चोर की इस हरकत से परेशान ग्रामीणों ने पुलिस प्रशासन से जल्द चोर को गिरफ्तार कर उसे कड़ी से कड़ी सजा देने की मांग की है। যোৱা ৰাতি প্ৰায় 12মান বজাত দুৰ্বৃত্ত আহি পিনে বৰ নিকৃষ্ট কাণ্ড কৰি গ'ল। আমাৰ যি বিদ্যুৎ পৰিবাহী যিটো ট্ৰেন্সফৰ্মাৰ, আমাৰ প্ৰায় দুখন গাঁও সংযোগী যি ট্ৰেন্সফৰ্মাৰ আছিলে, সেই ট্ৰেন্সফৰ্মাৰটোৱে উঠাই লৈ গুচি গ'ল। যি দুৰ্বৃত্তই এনেধৰণৰ কাম কৰিছে, তেওঁলোকক যাতে আমাৰ প্ৰশাসনে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে, তাকে আমি আশা ৰাখিছোঁ। বিদ্যুৎ আহি থকা ট্ৰেন্সফৰ্মাৰ এটাত কেনেদৰে মানে এই চুৰিকাণ্ডটো সংঘটিত হ'ল? আহি থকা ট্ৰেন্সফৰ্মাৰ এটাত ইয়াত মানে কোনোবা ডাঙৰ অকণমান বিদ্যুৎ বিভাগৰ বা কোনোবা বিদ্যুতৰ কাম জনা কোনোবা মানুহ জড়িত থকা এটা সন্দেহ বা হৈছে মানে।